আবারই বিস্তারিত খবর। দীর্ঘদিন ধরে উপেক্ষিত জলসম্পদ যান্ত্রিক উপসংমণ্ডল সহকারী কার্যবাহী অভিযন্তার কার্যালয় বর্তমানে ভূত বাংলোয় পরিণত হয়েছে। শিলচর শহরের ইএনডি কলোনি স্থিত এই কার্যালয়কে ঘিরে কর্মচারীদের মধ্যে তীব্র অসন্তোষ। বিভিন্ন দুরাবস্থায় তারা এখানে কার্য করে আসছেন। শিলচর তারাপুর ইএনডি কলোনি স্থিত জল সম্পদ বিভাগ জল সম্পদ যান্ত্রিক উপসংমণ্ডল সহকারী কার্যবাহী অভিযান এই কার্যালয় বর্তমানে বিভিন্ন দুরবস্থা পরিলক্ষিত হয়েছে। রাজ্য সরকারের বরাকের প্রতি বৈষম্যমূলক উপেক্ষিত দৃষ্টিভঙ্গির ফলস্বরূপ আজ স্পর্শকাতর পরিস্থিতিতে বিলুপ্তির পথে হারিয়ে যাচ্ছে এই কার্যালয়। অথচ বরাক উপত্যকার প্রায় 550টি স্লুইস গেট নির্মাণের ক্ষেত্রে সংস্কারের কাজ এবং মেরামতের কাজ এই কার্যালয়ের মাধ্যমেই হয়ে থাকে। প্রতি বছর কম করে 40 লক্ষ টাকা থেকে কয়েক কোটি টাকা বন্যা নিয়ন্ত্রণ বিভাগের বিভিন্ন বিভাগে বিতরণ করা হলেও জল সম্পদ যান্ত্রিক উপসংমণ্ডলকে সংস্কার করতে সরকার সম্পূর্ণরূপে দ্বিচারিতা করছে, যার ফলে কর্মচারীরা বেহাল অবস্থায় জীবনযাপন করছেন। তাদের কার্যালয়ের দেওয়াল, কার্যালয়ের ছাদ সহ ওয়্যার হাউসের অবস্থা শোচনীয়। নিজেদের জীবন ঝুঁকি নিয়ে বিদ্যুৎবাহী কাজ জলের মধ্যে দাঁড়িয়ে করতে হচ্ছে কর্মচারীদের। নতুন করে নর্দমা তৈরি করায় উঁচু হয়ে যাওয়ায় জল যাচ্ছে না এলাকার সেই নর্দমা দিয়ে। উঁচু করে নির্মাণ করায় পার্শ্ববর্তী এলাকার জল কোনো দিকে যেতে পারছে না, যার ফলে কার্যালয়ের ভিতরই অল্প বৃষ্টিতেই হাঁটুদোল হয়ে দাঁড়াচ্ছে। কাজ করতেই পারছেন না ইঞ্জিনিয়ার সহ কর্মচারীরা, কারণ যে কোনো সময় বিদ্যুৎ স্পৃষ্ট হয়ে তাদের প্রাণহানি ঘটতে পারে। এক আতঙ্ক তাড়া করছে এই পূর্ণ অবহেলিত কর্মচারীদের। পূর্ণ অবহেলিত পরিস্থিতিতে সরকারি চাকরি বাঁচাতে নিজের জীবনকে বিপন্ন করে কাজ করে যাচ্ছেন কর্মচারীরা। যদিও উন্নয়ন, প্রগতি আর উত্তরায়ণের স্বপ্নে বিভোর বিজেপি সরকার, আসাম রাজ্যের নেতামন্ত্রীরা কোটি কোটি টাকা বন্যা নিয়ন্ত্রণ বিভাগে খরচ করছেন। অনেক ক্ষেত্রে টাকা নয়ছয় করে রোজগারও করছেন, কিন্তু সরকারি কার্যালয়ে সংস্কার করার তাদের অর্থ নেই। এ বিষয়কে কেন্দ্র করে এলাকায় নাগরিকদের মনে যেমন ক্ষোভের পরিস্থিতি, ঠিক তেমনি এলাকার কর্মচারীরাও বিভাগীয় বরিষ্ঠ কার্যবাহী অভিযন্তা এবং অন্যদের কাছে বারবার আবেদন জানালেও এখন পর্যন্ত কোনো ধরনের আর্থিক অনুদান কার্যালয় সংস্কারের জন্য অনুমোদন করা হয়নি। সব মিলিয়ে এক ভয়ঙ্কর পরিস্থিতিতে তারা নিজেদের জীবন ঝুঁকি নিয়ে কাজ চালিয়ে যাচ্ছেন। কথাও পাতিছোঁ, তেখেতক আমাৰ কথাখিনি কৈছোঁ। তেখেতক আমি কৈছোঁ যে ছাৰ আমাৰ ৱৰ্কশ্বপটো অলপ ৰিন'ভেশ্যন আৰু ৰিমডেলিং কৰি দিয়ক, আৰু যিখিনি মেচিন আছে সেইখিনি আমাক ভাল কৰি দিয়ক, যাতে আমাৰ কামখিনি আমি কৰি থাকিব পাৰোঁ। সেইটো হ'ল প্ৰধান কথা। তাৰ লগত আমাৰ যিটো ছাব ডিভিজন আছে, সেই ছাব ডিভিজনটো আমি তাৰ পৰা ছেপাৰেট কৰি আনিব খুজিছোঁ। সেই ছাব ডিভিজনটো আৰু বৰ্তমানৰ যিটো আমাৰ ডিভিজন অফিচ, এই দুটা লগ লাগি পেলাই আমি এটা নতুনকৈ বিল্ডিং বনাই এটা অফিচ কৰিব খুজিছোঁ। আৰু আমাৰ যিবিলাক এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ, তেওঁলোকে আমাৰ সদায় ব্ৰহ্মপুত্ৰ ভেলীৰ ফালৰ পৰা আহে। গতিকে তেওঁলোকে আহি পেলাই ইয়াত তেওঁলোকৰ থাকিবলৈ ব্যৱস্থা নাথাকে, বহুতে হোটেলত থাকিব লাগে, ভাড়া ঘৰৰ বহুত সমস্যা আছে ইয়াতে। সেইকাৰণে তেওঁলোকবিলাকক আমি আনি পেলাই ইয়াতে ৰখাটো এটা আমাৰ অসুবিধা। সেইকাৰণে আমি ভাবিছোঁ যে যদি আমাৰ বৰ্তমানৰ পৰিকল্পনা অনুসৰি আমাক যদি ছাব ডিভিজনটো আৰু ডিভিজন যদি এটা বিল্ডিঙত আমাক দি দিয়ে, তেতিয়াহ'লে আমাৰ এই যিটো বৰ্তমান আপোনালোকে দেখিছে পুৰণা যিটো ঘৰ, এইটো আমি ষ্টাফ কোৱাৰ্টাৰ কৰি দিব পাৰোঁ। তেনেকুৱা আমাৰ এটা প্লেনিং আছে। আৰু এই কথা লৈ পেলাই আমি মন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ গৈছিলোঁ। ইয়াৰ উপৰি আমাৰ আপোনাৰ বৰাক ভেলীত 3খন ডিষ্ট্ৰিক্ট আছে, হাইলাকান্দি, শ্ৰীভূমি আৰু কাছাৰ। এই গোটেইখিনি অঞ্চলত আমাৰ মোটামুটি 550টা স্লুইচ গেট আছে। ইয়াৰে কিছুমান ডাঙৰ, কিছুমান মিডিয়াম আৰু কিছুমান সৰু। এই ডাঙৰ গেটবিলাকৰ কাম কৰিব লাগিলে এইবিলাক বহুত টকাৰ প্ৰয়োজন। সময়ে সময়ে আমি এইবিলাক ৰিপেয়াৰ মেইনটেনেঞ্চ কৰি থাকোঁ, কিন্তু কামবিলাক বহুত পুৰণা, ষ্ট্ৰাকচাৰবিলাক বহুত পুৰণা। মিডিয়ামবিলাকৰো একে অৱস্থা। সৰুবিলাক আমাক ফ্লাড ডিলৰ দুটা আপোনাৰ ফেজত পইচা আহে, সেইটো আপোনাৰ খুব কম পইচা, আণ্ডাৰ 20 lakhs। সেইটোৰে আমি গোটেই বৰাক ভেলীৰ যিখিনি সৰু সৰু গেট আছে, এইখিনি আমি প্ৰত্যেকবাৰে ফাণ্ড লগাই পেলাই এইখিনি আমি ৰিপেয়াৰ কৰি আমি ফ্লাড ফাইটিং ৱাৰ্ক হিচাপত আমি এইখিনি কাম কৰি আহিছোঁ বহুত বছৰৰ পৰা। আৰু ঈশ্বৰৰ কৃপাত আমি এতিয়ালৈকে বৰাক ভেলীত অন্ততঃ মেকানিকেলৰ যিটো পইণ্ট অফ ভিউ, সেইটো ফালৰ পৰা আমি ফ্লাডটো প্ৰটেক্ট কৰিব পাৰিছোঁ। ইয়াৰ উপৰি আমাৰ শ্ৰীভূমিত দুটা পাম্প ছেট আছে, এটা পাম্প হাউচ, দুটা পাম্প হাউচ আছে বৰ্ডাৰৰ ওচৰত, আৰু শিলচৰ মালুগ্ৰাম এৰিয়াত আমাৰ 3টা পাম্প ছেট আছে।
যেতিয়াই আপোনাৰ মালুগ্ৰামৰ সেই বিশেষ এৰিয়াটোত যেতিয়া খুব বেছিকৈ পানী জমা হয়, তেতিয়া আমি এই পাম্পবিলাক চলাই সেই পানীবিলাক আপোনাৰ মানে গৰাকত পেলাই দিওঁ। তেনেকৈ আমি টাউনখন প্ৰটেকশ্যন কৰি আছোঁ। ইয়াৰ উপৰি শিলচৰ টাউনৰ কথা কওঁ, শিলচৰ টাউনত আপোনাৰ প্ৰায় 55টা টাউন প্ৰটেকশ্যনৰ স্লুইচ গেট আছে। এই গেটখিনি যদি ভালে থাকে, তেনেহ'লে শিলচৰ টাউনত বানপানীৰ ভয়টো খুবেই কম। কাৰণ আপোনালোকে জানে যে শিলচৰ টাউনখন সম্পূৰ্ণ বান্ধৰ ওপৰত প্ৰতিষ্ঠিত। গতিকে আমাৰ যিটো ৱাটাৰ ৰিচোৰ্চৰ ডিপাৰ্টমেণ্টৰ যিটো চিভিল উইং আছে, সেই চিভিল উইঙে বান্ধবিলাক মজবুতকৈ ৰাখিছে। আৰু তাৰ লগত যিখিনি আমাৰ মেকানিকেল স্লুইচ গেট আছে, এই স্লুইচ গেটখিনি আমি চোৱা চিতা কৰোঁ আৰু এইখিনি আমি বৰ্তমানৰ অৱস্থাত ভালকৈ আমি ছেফ অৱস্থাত ৰাখিছোঁ। গতিকে আগন্তুক দিনত যি বানপানীৰ ভয় আছে, সেই সময়ত আমি ভালকৈ মোকাবিলা কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। ৰাইজৰ এটা অভিযোগ যে হৈ থাকে কিবা টেণ্ডাৰ যে হৈ থাকে নহয়, ফ্লাড বিলৰ কাৰণে আমাৰ যিটো 19.5 লাখৰ 2টা ফেজ আহে, এই 2টা ফেজৰ কাৰণে আমি লোকেলি টেণ্ডাৰ কৰোঁ। আমি লোকেলি টেণ্ডাৰ কৰিবই লাগিব, এইটো চৰকাৰী নিয়ম। আমি লোকেল টেণ্ডাৰ কৰোঁ আৰু এই টেণ্ডাৰৰ যিয়ে ৰেছপণ্ড কৰে, তেওঁলোকৰ ভিতৰত আমাৰ প্ৰায় 8 ডজনমান ৰেগুলাৰ কণ্ট্ৰেক্টৰ আছে ডিপাৰ্টমেণ্টত। তেওঁলোকবিলাকেই আল্টিমেটলি আমাৰ এই কামবিলাক কৰে। গতিকে তেওঁলোকে কাম কৰে আৰু আমাৰ মেকানিকেলৰ যিখিনি এক্সপাৰ্ট মানুহ আছে, পুৰণা মানুহ, তেওঁলোকৰ সহায় লৈ পেলাই আমি গেটখিনি ৰিপেয়াৰ কৰোঁ। আৰু আপুনি কৈছে যে ৰংটো কৰিবই লাগিব, যিহেতু লোহাৰ বস্তু, গোটেই 12 মাহে আমাৰ স্লুইচ গেটবিলাক পানীত থাকে। পানী ধৰক যেতিয়া বানপানী আহে তেতিয়া ৰিভাৰ ছাইডৰ প্ৰেছাৰ থাকে, আৰু যেতিয়া বানপানীৰ ছিজন নাথাকে তেতিয়া আপোনাৰ কাণ্ট্ৰি ছাইডৰ পানীৰ প্ৰেছাৰ থাকে। গতিকে প্ৰেছাৰটো স্লুইচ গেটত সদায় থাকে আৰু মেইনলি চাটাৰ আৰু গোটেই ষ্ট্ৰাকচাৰটোৰ ওপৰত থাকে। গতিকে আমি ছিজন অহাৰ আগে এইবিলাক আপুনি ভালকৈ আমি মবিল দি পেলাই গ্ৰিজিং কৰি পেলাই, ক্লিনিং কৰি পেলাই, ব্ৰাছিং কৰি পেলাই এইবিলাক আমি ৰং কৰিবই লাগিব, নহ'লে আপোনাৰ লোহাৰ ষ্ট্ৰাকচাৰবিলাক নষ্ট হৈ যাব। গতিকে পেইণ্টিং ইজ এ ইনগ্ৰেডিয়েণ্ট পাৰ্ট। আপুনি পেইণ্ট কৰি ৰাখিলে লোহাৰ বস্তু ৰিপেয়াৰ নকৰাকৈ ৰং কৰাৰ অৰ্থ নাই, তেনেকুৱা কথা এইটো অভিযোগ কোনোবাই দিব পাৰে। আপুনি মাছুমপুৰ এলেকাত দুটা আছে, চালচাপৰাত ডাঙৰ গেটটো আছে, এইবিলাকৰ বাবে বহুত কমপ্লেইন আছে। চালচাপৰাত যিটো আপুনি চুকতাৰা গেটৰ কথা কৈছে, সেই চুকতাৰা গেটৰ ইতিমধ্যে আমি এই বানপানী প্ৰতিহত কৰিবৰ কাৰণে আমি অলৰেডি এটা প্ৰচেষ্টা হাতত লৈ পেলাই ছেফ পজিশ্যনত ৰাখি থৈ দিছোঁ। তাত 2খন চাটাৰ নাছিলে, সেই চাটাৰ 2খন আমি নতুনকৈ লগাই দিছোঁ, ছানশেড লগাই দিছোঁ। গতিকে এইবাৰ আমি বানপানী মোকাবিলা কৰিব পাৰিম। কিন্তু আমাৰ কামখিনি সম্পূৰ্ণ হোৱা নাই। বানপানী যেতিয়া কমিব, আমাৰ যেতিয়া আপোনাৰ কালভাৰ্টৰ পৰা পানীবোৰ যেতিয়া ওলাই যাব, তেতিয়া আমি সেইবিলাকৰ আৰু বহুতখিনি কাম কৰিব বাকী আছে। কিন্তু বানপানী প্ৰতিহত কৰিবলৈ, কণ্ট্ৰল কৰিবলৈ বৰ্তমান আমি সেইখিনি কাম কৰি থৈ দিছোঁ। 39ৰ 40 লাখত 550 গেটত নিৰীক্ষণ কৰি এইটো বাজেটটো ঠিকঠাক হয় নেকি? আমাৰতো বহুত এষ্টিমেট থাকে, আমিতো বহুত এষ্টিমেট দিওঁ, কিন্তু আমি এতিয়ালৈকে পোৱা নাই। আমি যোৱা বছৰ আপোনাৰ মই যেতিয়া ডিচেম্বৰত আহিছিলোঁ, জানুৱাৰী ফেব্ৰুৱাৰী মাহত, তেতিয়া ধৰক ড্ৰাই ছিজন আছিলে। আমি ভাবিছিলোঁ যে হাইলাকান্দি আৰু কৰিমগঞ্জৰ যিখিনি কাম কৰি আছে বহুত দিনৰ পৰা, বহুত দিন কাম হোৱা নাই, খালি ৰিপেয়াৰিঙৰ কাম হৈ আছে। যিখিনি সৰু সৰু গেট আছে, যিখিনি অৱস্থা বেয়া, সেইখিনি কমচে কম আমি নতুন কৰি দিওঁ। তো আমি তেতিয়াই ছাবমিট কৰিছিলোঁ এষ্টিমেট এটা 2.22 crores। সেইটো আমাৰ সেই সময়ত ইলেকশ্যনৰ কথাও আহিলে, সেইকাৰণে এপ্ৰুভেল নাহিলে। হয়তো আহিব লগা দিনত আমি হয়তো এইবিলাকৰ এপ্ৰুভেল পাম। ইয়াৰ উপৰি আমি এই বছৰৰ কাৰণে আপোনাৰ যোৱা মাহৰ পৰা আমি যোৱা মাহ নহয়, তাৰ আগৰ মাহৰ পৰা এপ্ৰিলৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আমি এবাৰ প্লেনিং কৰিছোঁ সমষ্টি ভিত্তিক আমি স্কিম প্ৰিপেয়াৰ কৰিম। আমাৰ যিখিনি সন্মানীয় MLA বিলাক আছে, তেওঁলোকৰ আমি কিছুমানৰ লগত যোগাযোগ ৰাখিছোঁ। তো তেওঁলোকেও আমাক খুব সহায় কৰিছে, সদুত্তৰ দিছে। আমাৰ উদাৰবন্দৰ MLA, তাৰপিছত আপোনাৰ কাটিগুৰাৰ সন্মানীয় MLA, বৰখোলাৰ MLAৰ লগত যোগাযোগ হোৱা নাই, কিন্তু এইখিনি আমি নিজেই এছেছমেণ্ট কৰি লৈছোঁ। আৰু আপোনাৰ হাইলাকান্দিৰ সন্মানীয় MLA, তেওঁলোকৰ লগত আমাৰ কণ্টিনিউছ যোগাযোগ আছে। তেওঁলোকে আমাৰ কথাখিনি ভাল পাইছে। গতিকে আমি তেওঁলোকলৈ আমি আমাৰ এবষ্ট্ৰাক্ট দি দিছোঁ তেওঁলোকৰ সমষ্টিৰ কামখিনি কৰিবৰ কাৰণে। আৰু তেওঁলোকৰ ফালৰ পৰা মন্ত্ৰীৰ লগত যোগাযোগ ৰাখিছে। মন্ত্ৰীৰ পৰা তেওঁলোকৰ কাগজ গৈছে বুলি আমি খবৰ পাইছোঁ।
গতিকে আমি আহিব লগা দিনবিলাকত আমি খুব আশাবাদী যে ডিপাৰ্টমেণ্ট আৰু অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াই আমাৰ এই কথাখিনিৰ ওপৰত এটা সুবিচাৰ কৰিব আৰু আমাৰ এই সমস্যাৰ এটা সমাধান দিব। ভাৰত আৰু বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলটোত আমাৰ মুঠতে 6টা ডাঙৰ ডাঙৰ চুইচ গেট আছে। এইবোৰ অৰিজিনেলি আপোনাৰ ব্ৰহ্মপুত্ৰ ব'ৰ্ডে বনাইছিলে আৰু এটা সময়ত তেওঁলোকে আমাৰ ডিপাৰ্টমেণ্টক হেণ্ড অভাৰ কৰিছে। এতিয়া এই গেটখিনি চোৱা চিন্তাৰ দায়িত্ব শিলচৰ মেকানিকেল WR ডিভিজনৰ। গতিকে আমি যেতিয়াই সময়ে আমি কিবা কমপ্লেইন পাওঁ তেতিয়া আমাৰ মানুহ গৈ পেলাই সেইখিনি ৰেক্টিফাই কৰে আৰু নতুনকৈ ফিক্স কৰে। ইতিমধ্যে তাত আমি 3টা স্কিমৰ 3খন গেটৰ কাৰণে আমি এষ্টিমেট অলৰেডি গভৰ্ণমেণ্টক ছাবমিট কৰিছোঁ আৰু পানী কমাৰ পিছতে কাৰোবাৰ পৰা পানী ওলাই অহাৰ পিছতে আপোনালোকে জানে যে সেই গোটেই এৰিয়াটো হিউজ এৰিয়া, সেই এৰিয়াটো খুব লো লাইং এৰিয়া, পানী খুব সোনকালে জমা হয়। কিন্তু এটা ভাল কথা যে সদায় আমাৰ পানীটো বাংলাদেশ ছাইডত ওলাই গুচি যায়। বাংলাদেশ ছাইডৰ পৰা পানীটো সাধাৰণতে নাহে, বহুত বছৰ অহা নাই, গতিকে বাংলাদেশৰ পৰা পানী অহাৰ ভয়টো নাথাকে। গতিকে আমাৰ যদি কিবা চাটাৰৰ কিবা অসুবিধাও থাকে আমাৰ ফাললৈ পানী অহাৰ ভয় নাই। ইণ্ডিয়া ছাইডত পানী নাহে, পানীটো সদায় ইণ্ডিয়া ছাইডৰ পৰা ওলাই যায়। সেইকাৰণে আমাৰ গেটবিলাক সাধাৰণতে খোলাই থাকে। আপোনালোকে ভালকৈ চালে মন কৰি দেখিব যে আমাৰ বৰ্ডাৰৰ চাটাৰ চব ঠাইতে কিন্তু চাটাৰ বন্ধ থাকে, ক্লোজ থাকে, কিন্তু বৰ্ডাৰৰ চাটাৰবিলাক খোলা থাকে। কাৰণে আমাৰ লো লাইন কাটিগুৰা গ্ৰেটাৰ কাটিগুৰাৰ এৰিয়াৰ পৰা পানীটো ওলাই পেলাই বাংলাদেশৰ ফালে গুচি যায়। গতিকে আমাৰ সেইটোৱে সদায় চকু ৰাখোঁ যাতে আমি বানপানীৰ সময়ত বৰ্ডাৰৰ 6খন ডাঙৰ ডাঙৰ চুইচ গেট আছে তাৰ পৰা যাতে পানীখিনি ভালকৈ নিষ্কাশন হয় বাংলাদেশৰ ফালে বা আমাৰ ভাৰতৰ ফালৰ পৰা ওলাই গুচি যায়। বৰ্ডাৰৰ কথা আপোনালোকে ক'লে, ইয়াত আমাৰ ডিপাৰ্টমেণ্টৰ চকু সদায় তাতে নিবদ্ধ থাকেই। কমপ্লেইন আহিলে আমাৰ মানুহে গৈ দিনটোৰ ভিতৰতে মানে যিমান দূৰ সম্ভৱ আমি এইখিনি সমাধান কৰি দিওঁ। আজিৰ দিনত আমি বানপানী প্ৰতিহত কৰিব পৰাকৈ গোটেইখিনি চুইচ গেট ৰিপেয়াৰ কৰি সষ্টম হৈ আছে। উই আৰ প্ৰিপেয়াৰ্ড ফৰ দ্য আপকামিং ফ্লাড ছিজন। ফ্লাড ছিজনটো চলি আছে, কিন্তু যদি বানপানী আহে তেতিয়াহ'লে আমি টাউনটো প্ৰটেকশ্যন কৰিব পৰাকৈ আমাৰ চুইচ গেটবোৰ ৰিপেয়াৰ কৰি ৰখা আছে। হয়, চাৰভাটা চুইচ গেট ভালে আছে, খালি তাতে এটা সমস্যা আছে, তাতে মানুহবিলাকে গেটৰ ওপৰত জাবৰ পেলায়, গাৰ্বেজ পেলায়। গতিকে যেতিয়াই কিবা প্ৰব্লেম হয় আমাৰ মানুহে গৈ সেই জাবৰবিলাক ক্লিয়াৰ কৰি লুব্ৰিকেশ্যন কৰি গ্ৰিজিং কৰি পেলাই আমি গেটটো অ'কে কৰি ৰাখোঁ। গেটৰ প্ৰব্লেম নাই, গোটেই টাউনত কোনো গেটৰ প্ৰব্লেম নাই, চব আমি ৰিপেয়াৰ কৰি পেলালোঁ। খালি প্ৰব্লেম আছে সময়ে তাত জাবৰ পেলায়, আৰু গোটেই বছৰটো যেতিয়া জাবৰ পৰি থাকিব তেতিয়া এইবিলাকত মামৰ চামৰ লাগে